কালি বাৰু অসমৰ ৰাজনৈতিক এক বিশেষ সৌন্দৰ্য আপোনালোকে লক্ষ্য কৰিছিল নে? মই কৈছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা। কালি আমি দেখা পাইছিলো শিৱসাগৰত এয়াঠুৰ পৰা এককাল পানী ফালি ফালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগবাঢ়ি গৈছে আৰু লগে লগে শিৱসাগৰৰ স্থানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া গৈছে আৰু ইয়াকে বহুলোকে সামাজিক মাধ্যমত সমালোচনা কৰিছে। অখিল গগৈ ডাঙৰীয়াক বাৰম্বাৰ কৈছে, অখিল গগৈ ডাঙৰীয়াক বহুতে সামাজিক মাধ্যমত কৈছে যে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত যি আপোনাৰ মতানৈক্য আছে সেই মতানৈক্য আপুনি দূৰ কৰা উচিত। আনহাতে বহুলোকে আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছে যে আপুনি দেখা পাইছেনে অখিল গগৈ এজন কেনেকুৱা মানুহ, শক্তিশালী মানুহ দেই, এনেকুৱা এক্সপাৰ্ট মানে এনেকুৱা পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও। এইটো বহুত ডাঙৰ কথা, এইটো মই একদম ক্ৰেডিট দিবই লাগিব। আৰু এইটো প্ৰথম ঘটনা ঘটিছে। সামাজিক মাধ্যমত যি মানুহে যেনেকুৱাই মতামত নিদিয়ক, কিন্তু আমি কথাখিনি আমাৰ নিজৰ ধৰণেৰে আমি বিশ্লেষণ কৰিবলৈ ভাল পাওঁ। এইখিনিতে এটা কথা কওঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অখিল গগৈ ডাঙৰীয়াক ভালৰি মাৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হোৱা নাই। আচলতে কোনো ধৰণৰ ৰাজনৈতিক ভিডিঅ' আমি প্ৰস্তুতেই নকৰো, এইটো কিবা কিবি আমি কাৰণতহে প্ৰস্তুত কৰিবলগীয়া হৈছে। কথা হ'ল, ৰাজনীতিত বিৰোধী দলৰ প্ৰধান কামটোৱেই হ'ল শাসক পক্ষৰ দুখ ত্ৰুটিবিলাক উলিয়াই আনি ৰাইজৰ সন্মুখত দেখুৱাই দিয়া আৰু মাজে সময়ে সেই কথাবিলাক কৈ ৰাইজক ৰাজনৈতিকভাৱে সচেতন কৰি ৰখা। গতিকে অখিল গগৈ যিখিনি ভূমিকা পালন কৰি থাকে সেইখিনিক আমি বিৰোধিতা কৰিব নোৱাৰো, কাৰণ সেয়া বিৰোধী দলৰ কামেই। আৰু অসমৰ মুখ্যমন্ত্ৰীজন এনেকুৱা এজন ব্যক্তি, অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেত কাৰো পিতৃ হৈ নাথাকে, কাৰো মাতৃ হৈ নাথাকে, কাৰো ককায়েক হৈ নাথাকে, কাৰো ভায়েক হৈ নাথাকে। তেখেত সকলোৰে ঘৰৰ মুৰব্বীজনৰ ওপৰতো এজন মুৰব্বী হৈ যায়। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীজনে যি চিন্তা কৰে সেই চিন্তাৰ জৰিয়তে গোটেই ৰাজ্যখন পৰিচালিত হয়। গতিকে অখিল গগৈ ডাঙৰীয়াই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনাৰ্জেটিক বুলি কোৱাটো, ডাইনেমিক বুলি কোৱাটো, খুব প্ৰাণ শক্তি থকা এজন ব্যক্তি বুলি কোৱাটো তেনেই স্বাভাৱিক কথা। গুণী ব্যক্তিক তেখেতে সঁচাকৈয়ে প্ৰশংসা কৰিছে। আনহাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ স্থানীয় বিধায়কজনকো ইতিমধ্যে তেখেতে কৰি যোৱা কাম কাজৰ কাৰণে পৰোক্ষভাৱে প্ৰশংসাই কৰিছে, কাৰণ তেখেতে পানীত সাঁতোৰাৰ কথা কৈছে, তেখেতে ইঠাইলৈ সিঠাইলৈ যোৱাৰ কথা কৈছে। গতিকে এই কথাবিলাকে প্ৰমাণ কৰে যে এনেকুৱা ধৰণৰ সুস্থ ৰাজনৈতিক বাতাবৰণ যদি অসমত চলি থাকে তেতিয়াহ'লে অসমৰ ৰাজনীতিও খুব ভালেই হ'ব। এইখিনিতে আৰু এটা কথা কওঁ, সৰ্বভাৰতীয় ৰাজনীতিত এনেকুৱা মিলাপ্ৰীতি দেখা পোৱা গৈছিল বহুকেইজন নেতাৰ ক্ষেত্ৰত। প্ৰথম কথা হ'ল জৱাহৰলাল নেহেৰু আৰু অসমৰ MP হেম বৰুৱাৰ ক্ষেত্ৰত। হেম বৰুৱা আৰু জৱাহৰলাল নেহেৰু কথা বতৰা একেবাৰে মিলা নাছিল আৰু জৱাহৰলাল নেহেৰুৰ বহু কথা বা বহুত আদৰ্শৰ বিৰুদ্ধে কথা কৈছিল সদায় হেম বৰুৱাই। কিন্তু বাহিৰত তেওঁলোক দুইজন বন্ধু আছিল আৰু তেওঁলোক দুইজন আদৰ্শ ৰাজনীতিবিদ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিছিল। ঠিক তেনেকৈ জৱাহৰলাল নেহেৰু আৰু অটল বিহাৰী বাজপেয়ীৰ কথাও আমি ক'ব পাৰো। জৱাহৰলাল নেহেৰুৱে এবাৰ অটল বিহাৰী বাজপেয়ীক কৈছিল যে অটল, তুমি এদিন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'বা। আৰু আমি পৰৱৰ্তী সময়ত দেখিছিলো অটল বিহাৰী বাজপেয়ী এবাৰ নহয় দুবাৰকৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছিল। ঠিক তেনেকৈ ৰাজীৱ গান্ধীৰ দিনত যেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া এবাৰ বিদেশলৈ যাবলগীয়া হৈছিল, বিদেশত চৰকাৰী কাম কাজ শেষ কৰাৰ পিছত ৰাজীৱ গান্ধীৰ পৰামৰ্শ অনুসৰি তেখেতে আমেৰিকাত গৈ তেখেতৰ বিশেষ অসুখৰ চিকিৎসা কৰি থৈ আহিছিল। কাৰণ আমি জানো যে অটল বিহাৰী বাজপেয়ী পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হলেও, এসময়ত তেখেত ভাৰতবৰ্ষৰ MP হলেও তেখেতৰ টকা পইচাৰ প্ৰতি কোনো মোহ বা বাসনা নাছিল আৰু তেখেতে আমেৰিকাত গৈ চিকিৎসা কৰিবৰ বাবে সেই সময়ত ভাৰত চৰকাৰে টকা পইচা আগবঢ়াইছিল। গতিকে এইবিলাক হ'ল এক বিৰাট আদৰ্শ, এইবিলাক হ'ল আটাইতকৈ ডাঙৰ আদৰ্শ। এইখিনিতে মোৰ হিতেশ্বৰ শইকীয়াৰ এটা কথা মনত পৰে। যদিও হিতেশ্বৰ শইকীয়াক বহু সময়ত এজন খলনায়ক বুলি প্ৰতিষ্ঠা কৰিব বিচাৰে, কিন্তু হিতেশ্বৰ শইকীয়া আছিল অসমৰ এজন বিশেষ ধৰণৰ ৰাজনীতিবিদ। যিবিলাক পেপাৰে বা যিবিলাক মেডিয়াই হিতেশ্বৰ শইকীয়াৰ বিৰোধ কৰিছিল সেই ব্যক্তিসকলক হিতেশ্বৰ শইকীয়াই কেতিয়াও বেয়াকৈ কোৱা নাছিল, বৰঞ্চ বহু সময়ত তেখেতসকলক প্ৰশংসাহে কৰিছিল। অৰ্থাৎ তেখেতৰ পেটত যি এই কথা নাথাকক, তেখেতে ৰাজহুৱাভাৱে কেতিয়াও মেডিয়াক অপমান কৰা নাছিল আৰু বহু সময়ত সেই তেখেতৰ বিৰোধিতা কৰা কাকতৰ সম্পাদকসকলক মাতি নি প্ৰশংসাহে কৰিছিল যে আপোনাৰ সম্পাদকীয়টো বা আপোনাৰ আমুক বস্তুটো খুব ভাল হৈছে বুলি। এইবিলাক হ'ল বিশেষ ধৰণৰ ৰাজনৈতিক আদৰ্শ। এইখিনিতে আপোনালোকৰ প্ৰতি এটা মোৰ বিশেষ অনুৰোধ, আপোনালোকে যদি ভাবিছে ৰাজনৈতিক দল বা ৰাজনৈতিক আদৰ্শক সমৰ্থন কৰি তেখেতসকলক ভালৰি লগাবলৈ, তেখেতসকলক ভাল লগাবলৈ মই এই কথাখিনি কৈছো, তেতিয়াহ'লে আপোনাৰ ভুল হৈছে। কাৰণ গোটেই কথাখিনি কোৱা হৈছে আদৰ্শ ৰাজনীতিৰ কথা। আৰু মই আশা কৰো এই আদৰ্শ চিৰদিন অসমত প্ৰবাহিত হৈ থাকিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমখনক আগবঢ়াই লৈ যাব, অখিল গগৈ তেখেতৰ দুখ ত্ৰুটিবিলাক চাই থাকিব, মাজে সময়ে তেখেতক সোঁৱৰাই দিব। আমি দুইজন বিশেষ নেতালৈ আমাৰ সাদৰ নমস্কাৰ জনাইছো।